Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আৰু এই ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আমাৰ ফালে আছে আপোনালোকে সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি গাটো মানে পুৰা দুৰ্বল লাগি আছে দেই চৰ্দিটো ফালে আছে চৰ্দিলৈকে ভাল পোৱা নাই গাৰ্গী মোৰ দুজনৰ চৰ্দি জ্বৰ নাই বাৰু আজি 3-4 দিনমান হ'ল আৰু ভগৱানৰ আশীৰ্বাদত জ্বৰ নাই মানে সন্ধিয়া হ'লে দিন গাটো ইমান বেয়া হৈ থাকে তো কেইদিনমান ঠিকেই আছে মানে 3-4 দিনমান ঠিকেই আছে তো গাৰ্গীৰ ফালে চৰ্দি অকণমান কমিছে আৰু অকণমান কমিছে আৰু নাকে মানে পানী ওলাই থাকেই আৰু এতিয়া দুপৰীয়া কাৰণে বনোৱা মেলা হৈ আছে মায়ে বনাই আছে বৰালি মাছ আনিছে নেকি সেয়ে মানে বনাই আছে বৰালি মাছ নে চিতল মাছ গম পোৱা নাই আৰু আইডিয়া লাগিছে বৰালি মাছে হয় চাগে কাৰণ চিতল মাছৰ পেটত অকণমান এনেকৈ চিন থাকে ন সেইটো নাই বৰালি মাছে হয় চাগে দেউতা নাই আৰু দেউতাক সুধিম যে দেউতা আহিছে আহি গাৰ্গীক কোচত লৈছে আৰু এটা ওলাই গৈছে মানে অকণমান ফুৰিবলৈ গৈছে এনেই আৰু তাই নাথাকে যে ৰুমত সেই চান্সে পোৱা নাই দেউতাক সুধি পেলাই আৰু মা আৰু মই এইফালে চাহ বনাই খালোঁ তো মায়ে বনাই আছে মাছ বনাব তাৰপিছত বেঙেনা ভাজি কৰিব দালি হৈ গৈছে দালি ভাত মই বনালোঁ এতিয়া মায়ে মানে মাছ চব্জি বনাব বেঙেনা ভাজি কৰিব আৰু বক ফুলো আনিছে আৰু সেইদিনা মানে দেউতাই ইমান গাল বক ফুল আনিছে মানে খাই মেলি আমনি লাগি গৈছে আজিও আনিছে আজিও দুদিনমান খাব লাগিব আৰু এদিনতে খাই এক কৰিবলৈ আৰু তেলৰ বস্তু ন বেছি খাব নোৱাৰি 2-3টাই ঠিক আছে তাতকৈ বেছি খালে মানে একদম আমনিয়াই যায় তো যিনে হওক আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ যাতে একেলগে দিনটো কি হয় কিনে দেখুৱাব চেষ্টা কৰিম এতিয়া অকণমান ৰ'দ ওলাইছে তো বাহিৰত যাওঁ গাৰ্গী চুৱেটাৰ এযোৰ মানে ধুই দিছোঁ জেকেট ধুই দিছোঁ সেই অকণমান চেপি দিওঁ আৰু যিবাৰো নুশুকাই হ'লেও মানে চেপি দিওঁ আৰু কাইলৈ শুকালে পিন্ধিব পাৰিব চায়া পৰি গৈছে আৰু জোতাযোৰ ধুইছিলোঁ হোৱাইট কালাৰ জোতাযোৰ একদম পূৰা সেই জোতাৰ পিন্ধালে অকণমান মানে খোজকাঢ়ে দেই ডাঙৰ জোতাযোৰ পিন্ধালে খোজকাঢ়িবই নোৱাৰে তাই ভৰি লৰাবই নোৱাৰে তো বগা জোতাটো পিন্ধাই দিছোঁ আৰু কি কৰিম সৰু হৈয়ে গৈছে মানে পূৰা ফিট ফাট হয় আৰু পূৰা ফিটিং হয় অকণমান হেৰ ফেৰ নহয় আৰু দুদিনমান পিছত পিন্ধাবই নোৱাৰিম সেই পিন্ধাই দিছোঁ আৰু তো তাইৰ কাপোৰবোৰ একদম চাইড পৰি গৈছে অকণ ৰ'দত দি মেলিলোঁ আৰু মই এইফালে বনাই আছে মচলা চচলা চব কৰি দি থৈ আহিলোঁ অকল মাছ বনাব খালি বনাব মাছখিনি A few moments later. গুড ইভিনিং সকলোকে বহুত নমস্কাৰো লগ পালোঁ আৰু গাৰ্গী আমাৰ এই মাত্ৰ উঠিছে শোৱাৰ পৰা 6:30 হৈ গৈছে দেই ইমান সময় ঠাইৰ পৰা হৈয়ে আছিলে মানে উঠে ফিডিং কৰাতেও আকৌ হৈ যায় তেনেকেই মানে আজি দেৰি হ'ল এতিয়া হৈ আছে মাৰ লগত খেলি আছে মা কৈ আছে চাহ বনাবলৈ বনাওঁ অকণমান চাহ আৰু ময়ো খাওঁ এনেই জ্বলি আছে গুড নাইট মোবাইলটো চাৰ্জো নাই জানানে সন্ধিয়া মোবাইল চাৰ্জ দিছিলোঁ অকণমান কিবা কাম আছে ন সেইবিলাক কৰিছোঁ কৰি মানে পটককৈ চাৰ্জ ইমান ফুল হোৱা নাই আৰু মোৰ সেই মোবাইলত পটককৈ চাৰ্জ মানে দিলে মানে ভাবোঁ এতিয়াও চাৰ্জ হোৱা নাই আৰু মানে যেতিয়া মানে মোবাইল ইউজ কৰোঁ ভাবোঁ পটককৈ চাৰ্জ মানে যায় নেকি তেনেকুৱা লাগে কিন্তু ঠিকেই হয় চব কিন্তু মোৰে তেনেকুৱা লাগে আৰু গাখীৰখিনি অকণ গৰম কৰোঁ গাখীৰো খুৱাবলৈ আছে তাইক উঠিছেহে মাত্ৰ অকণমান সময় খেলক আৰু মাৰ লগত তাৰপিছত লাহেকৈ খুৱাম আৰু তাইক ফিটিং কৰা দিছোঁ আৰু এনেও এতিয়া মানে যদিও মই চেলেক মিলাওঁ তাই নাখাব আৰু সেইকাৰণে দেৰিকৈ খুৱাম আৰু গাখীৰখিনি গৰম হৈ থাকিলে ভাল আৰু তাইকো খাবলৈ ভাল আৰু চাহ বনাব লাগিব মাৰ আৰু মোৰ কাৰণে দেউতাও গ'ল ওলাই গৈছে দাদাও ওলাই গৈছে চবেই ব্যস্ত আৰু মা মই এইখিনি গৰম হওক চাহ কি লগত খাওঁ সেয়ে ভাবি আছোঁ চিৰা মানে সেইদিনা দেউতাই মানে চিৰা আনিছিলে ভাজি কৰিছিলোঁ যে সেই চিৰাটো মানে এনেকুৱা বেয়া মানে একদম টেঙা গোন্ধাইছে দেই একেবাৰে ভাল নহয় চিৰা আছে এতিয়াও আছে সেয়া এতিয়া আৰু ভাজি নকৰোঁ বেলেগ আনিবলৈ দিছিলোঁ দেউতাক ডাঙৰ এটা আছে নহয় চেপেটা ডাঙৰ সেইটো মানে খাবলৈ ভাল এইটো অকণমান ডাঠ আৰু দেউতা মানে অকণমান ডাঠ আৰু টান চিৰা খাবলৈ ভাল পায় সেয়ে আনিছিলে এইটো অকণমান ভাজি কৰোঁতে বহুত টাইম লাগে আৰু এইফালে টেঙা আৰু চিৰা একদম ভাল নহয় আৰু দেউতাই মানে দোকানত ৰিটাৰ্ণ কৰিম বুলি মানে কৈছিলে কৰা নাই দেখোন নকৰিলে নাই আৰু চৰাই চিৰিকটি আহিয়ে থাকে সেইবোৰে খাই মেলি কৰিব চাহ বনাওঁ সদায় চাহ দুপৰীয়াৰ পৰা চাহ খালোঁ আৰু এতিয়া খাওঁ নহ'লে মানে এলাহ ভাৱটো নাইকিয়া নহ'ব চাহ খালে আকৌ লগে এলাহ ভাৱটো নাইকিয়া হ'ব আৰু কাম বস্তু থামনেল বনাব আছে এলাহ লাগি মানে 2-3টামান ভিডিঅ' থামনেল নবনাই ইমান এলাহ লাগে মোৰ মানে বনাই মেলি লওঁ দেউতা আজি পটককৈ গুচি গ'ল আৰু দোকানত মানে 6টা 4টামান নাই আজি মানে 4-5টামানে গুচি গৈছে কাম আছে নেকি লাগিছে অকণমান নিমকি আছে মোৰ কাৰণে চানা আছে আৰু বেকাৰী বিস্কুট
অকণমান আছে বেকাৰী বিস্কুট মই খাই শেষ কৰিছোঁ গাগীক দিওঁ এটা এটাকৈ তাইতো নাখায় এনেই পেলাই শেষ কৰে আৰু ৰাতিপুৱা খেলে যে বিস্কুট দিলে অকণমান চুপ চাপ থাকে নহ'লে মানে ইফালে যায় সিফালে যায় ক'ত মাটি যায় কিবা কিবি লাই থাকে তেনেকুৱা হয় আৰু সেইকাৰণে মানে বিস্কুট এটা হাতত দিলে চুপ চাপ বহি এনেই চুহি থাকিব আৰু নাখায় আৰু খাবই নোৱাৰে তাই এতিয়ালৈকে দাঁতেই গজা নাই ভাবি চাওক আপোনালোকে দাঁতেই গজা নাই ছোৱালীজনী লাগে মোৰ চিন্তা লাগি আছে এতিয়ালৈকে দাঁতেই গজা নাই গাৰ্গী ক'ত লগাইছে মাক অকণমান মুড়ি ভিজাই দিওঁ মুড়ি ভিজাই দিলে খাবলৈ ভাল পাব গাৰ্গী এতিয়া মুড়ি চুড়ি একো নিদিওঁ কাৰণ মানে তাই এতিয়া যদি মুড়ি খাই অকণমান পানী খাব পেট ফুল হৈ যাব তাৰপিছত মানে চেলেক নাখাব সেইকাৰণে থাকক তাক মানে এফালে খেলি থাকক এটা দুটা মুড়ি দিলোঁ সৰু ন অকণমান এটা দুটা মুড়ি দিলোঁ মানে তাৰ পেটটো ফুল হৈ আছে তাৰপিছত আৰু খাবই নিবিচাৰিব মুড়ি চুড়ি এইবোৰ মাক দি থৈ চাহ বনালোঁ অকণমান গাখীৰ বেছিকৈ দি বনালোঁ কম গাখীৰ হ'লে ভাল নালাগে খাব যাওঁ খাই মেলি লওঁ তো গাইজ আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে ভাত বনাই আছোঁ দুপৰীয়া মাছ চব্জি আছে কৈছিলোঁ যে দেউতাই বৰালি মাছ নে কি মাছ আনিছে বৰালি মাছে হ'ব চাগে মানে ইমান বৰালি মাছ তাৰপিছত কচ মাছ তাৰপিছতে চিতল মাছ একেই দেখাত এইটো চিতল মাছ নহয় আৰু এয়া মাছখিনি গৰম কৰিছোঁ চব্জিখিনি মানে দুপৰীয়া কি হৈছে দেউতাই ভাত খোৱা নাই দেউতা মানে পেটটো অকণমান ঠিক লগা নাই সেইকাৰণে ভাত খোৱা নাই সেইকাৰণে এতিয়া অকণমান বনাইছোঁ অকল দেউতাৰ কাৰণে কাৰণ ভাত আছেই দুপৰীয়া দেউতা খোৱা নাই দাদাও ভালদৰে খোৱা নাই এই মাছ ময়ো ভাল নাপাওঁ মানে আনিছে দেউতাই তাৰমানে নানেই খুব কমেই আনিছে মাছ পোৱা নাই সেইকাৰণে এইটো আনিছে আৰু কাঁইট নথকাৰ কাৰণে নহয় মানে একদম এইবোৰ মাছ মানে ডাঙৰ হ'লে ভাল লাগে আৰু তেল থাকিলে ভাল লাগে আৰু ভাত অকণমান বনাইছোঁ দেউতাক অকণমান চাহ বনাইছোঁ পিছতে বনাই আছোঁ চব্জিখিনি গৰম কৰি দেউতা আহিলে লগে লগে দেউতাক ভাত দি দিম আৰু সেইকাৰণে বনাইছোঁ দেউতাক ফোন কৰিছে কিবা লাগিব নেকি খোৱা বস্তু তো ৰাতিপুৱা আৰু টিফিন ৰাতিপুৱা খোৱা বস্তু আনিলে হয় এনেই একো নালাগে চবটো আছেই গাখীৰ চাখীৰ চব গৰম কৰি থৈ দিওঁ দেউতা আহিব আহিলে মানে ভাত দি দিম আৰু খোৱা নাই ন মা শুই আছে চব বনাই লওঁ অকল ভাতহে চব্জি চব আছে দিন দেউতা খোৱা নাই যেতিয়া সেইবোৰ চব গৰম চৰম কৰি দিম বকফুল মানে মায়ে বনাইছিলে বৰা সেও আছে চব তো এই হ'ব আৰু আছে বকফুল চাউলৰ গুড়িও কৰি মানে থোৱা আছে অলৰেডি মানে চব ৰেডি দুপৰীয়া যে বনাইছে সেইখিনি অকণ বেছি বাচি গৈছে আৰু হালধি নিমখ চব মিক্স কৰে নবনোৱা আছে যিখিনি আছে আৰু বকফুল মানে ইমান এনি টাইম ভাল নালাগে মানে বহুত দিন মূৰত এবাৰ খালে ভাল লাগে কিন্তু এদিনতে 3-4বাৰমান খালে একদম বেয়া লাগে মানে মই ভাল মানে বেয়া পাওঁ আৰু তো দালিও একদম ধেৰ আছে দালি মানে এতিয়া অকণমান টিফিনত থৈ দিওঁ কাৰণ গাখীৰ কাৰণে খিচিৰি বনাওঁ যে মই কুকাৰত সেইকাৰণে কুকাৰটো মানে খালী কৰি গাখীৰ মানে দালিখিনি এই টিফিনত থৈ দিওঁ আৰু যোৱাকালি চব্জি উৰহি চব্জিহেও আছে উৰহি চব্জি ইমান ভাল লাগিছে মোক মানে মাছটো ভাল আছে শুকান মাছ হয় ডাঙৰটো আনিছে এইটো কি মাছ কিন্তু ভাল মাছ আৰু মাছ ভাল হ'লে চব্জিও ভাল হয় আৰু সেই ৰাতিপুৱা খালোঁ ৰাতিপুৱাটো এই আৰু উৰহি চব্জি শুকান মাছ লগত যে মূলাই হওক বা যিয়ে হওক মানে শুকান মাছ চব্জি নেক্সট দিনা খাবলৈ ভাল লাগে বাঢ়ি যিটো সেইটো খাবলৈ ভাল লাগে ৰাতিপুৱা খালোঁ দুপৰীয়া খালোঁ এতিয়া নাখাওঁ আৰু ইমান কালিতো পূৰা উৰহি কঁঠালৰ দিনটোৱে আৰু অকণ মাংস আছিলে বাৰু দাদা আৰু মোৰ কাৰণে তো বনাই মেলি লওঁ পটাপট গাৰ্গী হৈ আছে তাইকো চাব লাগে পটাপট তাইকো লৰচৰ কৰি আছে ওপৰত যে পিন্ধাইছিলোঁ চুৱেটাৰ সেইটো খুলি দিছোঁ কাৰণ একদম অসুবিধা পাই থাকে ছোৱালীজনী ভালদৰে শুব নোৱাৰে অকল পেণ্টটো খুলিব আছে আৰু চক্স খুলিব আছে ৰাতি শোৱা টাইমত চক্স খুলি মানে হাগিছটো চেঞ্জ কৰিব লাগিব যে সেইকাৰণে থাকক আৰু একেবাৰে খুলি মেলি চেঞ্জ কৰি এতিয়া যদি খোলোঁ আকৌ তাই মানে সাৰ পাব আকৌ কান্দিব সেনেকৈ সেইকাৰণে আৰু একবাৰ ভাত পানী খাই মেলি হোম তেতিয়া চেঞ্জ কৰি দিম ফিটিং কৰি দিম লগে লগে আকৌ শুই যাব এতিয়া যদি কান্দে আকৌ ফিটিং কৰাম এইফালে ভাতে চাম দেৰি হৈ যাব মোৰ মানে তাইও টোপনি ভাঙি যাব এতিয়া যদি টোপনি ভাঙি আকৌ নহয় দেৰিকৈ শুব গতিকে যেতিয়া শুই থাকক আৰু মই চেঞ্জ কৰি দিম আৰু দিনতো ভালদৰে ব্লগ বনোৱা হোৱা নাই কাৰণ গাৰ্গী আজিকালি মানে কাৰো ওচৰত নাথাকে দেউতাৰ ওচৰত থাকিব নোৱাৰে মানে নোখোজে মাক ওচৰতো থাকিব নোৱাৰে মই ৰৈ থাকিব লাগে প্ৰায় তো এতিয়া সন্ধিয়া একদম জবৰদস্তিকৈ খোৱালোঁ তাই নুশুৱে তাই শোৱাৰ পৰা উঠিছেহে 6টামানত উঠিছে তো 8টাৰ পৰা 8:30লৈকে একেবাৰে একেলগতে শুই ফিটিং কৰা শোৱালোঁ আৰু শুইছে তাই টোপনি ঠিক কৰা নহ'লে মানে ভাল নালাগে আৰু তো বনাই মেলি আজৰি হৈ লওক দাদা আহিব বাকী আছে দেউতা আহিব বাকী আছে দেউতা চাগে আহি আছে আহি পাব অলপ পিছত আহক ৰেষ্ট কৰক তাৰপিছত লাহেকৈ ভাত দিব আৰু গৰম পানীও কৰিব লগা আছে তো যি নহওক আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে
ভালে থাকক আপোনালোকে বাই বাই গুড নাইট